এই আমাৰ বেচেৰীজনী নাজিৰা লিগি পুখুৰীত বিয়া খাম বুলি ওলাই আহিছিলে মাকৰ সৈতে লগতে যাম বুলি একেলগে। মাকৰ ঘৰলৈ গৈ দেখিলে যে মাকৰ গা ভাল নাই। তেওঁ মনত খুব দুখ অনুভৱ কৰি মাকক বায়েকৰ ঘৰলৈ লগতে যাম বুলি মেডিকেললৈ লৈ অনা হৈছিলে। মেডিকেলত অনাৰ লগে লগে এডমিট কৰি দিয়া হ'ল। এডমিট কৰাত অকস্মাত আমাৰো কাপোৰ কানিও অনা নহ'ল, আহি তেনেকৈ থাকিবলগীয়া হ'ল। এয়া মেডিকেলৰ যিসকল আগত আহিছিলে পেচেণ্টসকল, সিহঁতে সকলোৱে ঘৰমুখীয়া হ'ল। এয়া এইখন বেডিঙতো নাই, খালী হ'ল, এখনটো খালী হ'ল। এয়া আমাৰ খোলালীজনক ৰাতিপুৱা হৈছে, তেওঁ মোবাইলত অকণমান টাইম পাছ কৰিছে। ইমান বেচেৰীজনী আমাৰ দুখীয়া হৈছে। তাই মনৰ দুখ মনতে থাকিল। কাপোৰ কানি ননা দুখত তেওঁ এনেকৈ বাগৰিব ধৰিলে। উপায় নাপায় মোৰ জেকেটখনকে দি দিলোঁ আৰু। এতিয়া 4:30 বজিছে, পোহৰ হ'ব হৈছে। আমি 5 বজালৈ ঘৰমুখীয়া হ'মগৈ।